এটা মানে কোন দিবা এই টিকলাও মানে এই তাৰ আছে বাকি কিগাকে অকমা শুনি লব দেই নালে ঘিনচিলি মিনচিলিলে গোটে তালখন খেলি মেলি হৈ যাব যে এবাৰ শুনি লব যি হৈছে বুলি ভাবিব বুজিব এই প্ৰভু নাৰায়ণ বলম হে প্ৰভু নাৰায়ণ খুদাই খামচক ডাঙৰকে গাও উঠাও গ্ৰাহক কাটি গজেন্দ্ৰ উদ্ধাৰ লীলা খুদাই খামচক তোমালোকে নহয় যাবাচোন চাই লোৱা খালি খেমটা তালখন এটা তবলা বজালে ভেটেটি নাট দিলে নাট দিলে তেনেকৈ বজাম কিন্তু এইটো চাউণ্ড ইয়াত বেলেগ হৈছে আকৌ চক্ৰ ধৰি ভগৱন্তাই চিৰিলা গ্ৰাহক প্ৰভুৰ স্পৰ্শে গজেন্দ্ৰ দূৰ হইল এটা আমি উপদেশ দিম হলে দেই এটা মই গাই দিছো শুনি লওক নাম হৰিত শৰণ হৰি গুণ নম গুৱা বচন এবাৰ হৰিত শৰণ হৰি গুণ নম গুৱা হৰিত শৰণ ওপৰত আহিছো ওপৰত নতুন ওপৰত হৰিত শৰণ লোৱা হৰি গুণ নম গুৱা হৰি লীলা দেখা 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 গজেন্দ্ৰ লীলা প্ৰভু নাৰায়ণ লীলা গ্ৰাহক কাটি গজেন্দ্ৰ লীলা প্ৰভু নাৰায়ণ হলে বুঝি পাইছে না কথাটো মুকুতি লভিলে চুৱা উপদেশটোকে বুজি পালে নাই কি বুলি কৈছো হৰি শৰণ লোৱা হৰি গুণ নাম গোৱা হৰি শৰণ লয়া গজেন্দ্ৰ ভকতে মুকুতি লভিলে চুৱা বুজিলে এইটোৱে হ'ল এটা কাহিনীৰ মাধ্যমেৰে আমি নৰ সমাজক কি কৰিলো উপদেশ দিলো গজেন্দ্ৰ ভকতে আকৌ কালিখিনিয়ে গাব হৰি শৰণ লয়া নে যাব 1 2 3 go হৰি শৰণ আমি এবাৰ প্ৰথম
প্ৰথমবাৰৰ কাৰণে আগিয়া অঞ্চলত দিহানামৰ কৰ্মশালা এখন কৰিবলৈ লৈছোঁ অমিয়া নিয়োগ বাইদেউৰ দ্বাৰা আৰু আমি আজি বহুত গৌৰৱান্বিত মানে এনেকুৱা এখন ঠাইত মানে আজি বাইদেউ আহি আৰু ইমানবিলাক মানে প্ৰায় 150 মান নামতি আহিছে তেওঁলোকে যোগদান কৰিছে আমাৰ লগত আমি আজি বহুত সুখী বহুত গৌৰৱান্বিত মানে বহুত ভাল লাগিছে কৰ্মশালাখন আৰু গোৱালপাৰাৰ বাহিৰৰ মানে ধৰক একেবাৰে লক্ষীপুৰৰ পৰা ধূপধাৰা আগিয়া বঙাইগাঁও বৰনৈ বিভিন্ন অঞ্চলৰ পৰা আহিছে হয় তেখেতসকলে মানে আহি যোগদান কৰিছে আমাৰ লগত বহুত ভাল লাগিছে আৰু প্ৰায় 150 মান হ'ব মানে বৰ্তমান সময়ত দিহানাম অসমত অত্যন্ত জনপ্ৰিয় আৰু জনসমাদৰ লাভ কৰিছে মহিলাসকলৰ মাজত আচলতে আৰু মহাপুৰুষীয়া সংস্কৃতি গুৰুদেৱ নাম ভকত এই চাৰিতত্বৰে সমাহিত এই ভক্তিমাৰ্গীয় যি সংগীত এই খুব ৰসাত্মক সংগীত এই ৰসাত্মক সংগীতবিধ সংস্কৃতিৰ এক মেৰুদণ্ড স্বৰূপ আৰু এই গোটেই বিষয়টো আগবঢ়াই নিছে মহিলাসকলে গতিকে গোৱালপাৰাত আজি মই প্ৰথম আহিছোঁ অত্যন্ত মহিলাসকল আগ্ৰহী হেঁপাহ বিষয়টোৰ প্ৰতি হেঁপাহ আচলতে আৰু আমাকো বিভিন্ন গৰাকীয়ে ফোন কৰি থাকে ফোনযোগে বিভিন্ন তেওঁলোকৰ মনৰ ভাৱবোৰ কৈ থাকে আৰু বিশেষকৈ মই সেই ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়টোক লৈ অকণমান যে সেইভাগ দিহানাম নহয় বুলি বন্ধ কৰিলোঁ কিছু লোক বঞ্চিত হ'ল সেইকাৰণে ময়ো ভাবিলোঁ এখেতে মোক যোগাযোগ কৰিলে ছাৰকো মই জানো ফোন কৰে তেওঁলোকে খবৰ খাতি লয় বাকী ত্ৰিবেণী সকলো মহিলাৰ সহযোগত গতিকে আজি এটা এদিনীয়া কৰ্মশালাটোত এই সাগৰখন আচলতে আমি এটা বিন্দুমান আমি শিকিম বুলি ভাবিছোঁ কিন্তু এই অকণমান সময়ত মহিলাসকলে যিখিনি আয়ত্ত কৰিছে খুব ভাল লাগিছে গতিকে একদম তনু মনচিতে পৰম পুৰুষ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন ভিতৰৰ পৰা কৰিছে কাৰণে আচলতে শিকিব পাৰিছে আপুনি নিশ্চয় পৰিৱেশটো দেখিছে আৰু কি আছে গম পায়নে যে এই নামৰ যিহেতু পৰিৱেশন শৈলীটো অকণমান আমাৰ লোকসংগীতৰ আওতাত মানে থলুৱা সুৰবোৰ আছে আৰু উজনিত অলপ নামৰ সুৰবোৰ অলপ বেলেগ গতিকে মই এতিয়া বৰ্তমান সময়ত মই যিভাগ নাম শিকালোঁ সম্পূৰ্ণৰূপে উজনিত প্ৰচলিত সুৰে আচলতে গম পায়নে যে শিৱসাগৰ যোৰহাট বোকাখাট এনেধৰণৰ সেই ঠাইবোৰতে মানে প্ৰচলিত সুৰ আৰু আমাৰ 60 কিলোমিটাৰৰ দূৰত্বত আমাৰ ভাষাটোৱে কোৱাৰ ষ্টাইলটো বেলেগ নহয় জানো এইটো আমাৰ নিজৰ ঠাইত আছে তাৰ পাছতো ইমান সুন্দৰকৈ লোৱাটো আচলতে খুব এটা ভাল কথা আচলতে এইটো শুভ লক্ষণ আৰু ভাবিছোঁ যদি আখৰা কৰে সাধনা কৰে একাগ্ৰতাই অত্যন্ত গোৱালপাৰাত এই নামৰ যিটো মানে ৰস প্ৰচাৰ অত্যন্ত হ'ব এতিয়া মই এই অকণমানতে এতিয়া আজি জুইশাল হৈছে কমাৰশালালৈ যাব লাগিব কিন্তু কম সময়ত এওঁলোকৰ যি মানে আগ্ৰহ হেঁপাহ আৰু পাৰদৰ্শিতা দেখি মোৰ খুব ভাল লাগিলে গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আৰু এওঁলোকেও মোক বৰ সংকট সময়ৰ মাজত আচলতে ওলাই আহিছোঁ এই সময়কণ এওঁলোকে মোক বিচাৰিলে মই দিবলৈ বাধ্য হ'লোঁ শাৰীৰিকভাৱে অলপ অসুস্থ হৈ আছোঁ তথাপিতো বাকী ছাৰ আছে ছাৰে বহুত দিনৰ ফোন কৰিছিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ মহিলাসকল আগবাঢ়ি যাওক খালি বিষয়টো শুদ্ধ আৰু সত্যভাৱে যাওক নহয় জানো বাৰু গতিকে আমি আমাৰ একদম আপুৰুগীয়া এটা সংস্কৃতি আমি অসমীয়া জাতিটোৰ যি সংস্কৃতি মহাপুৰুষীয়া সংস্কৃতিটোৰ কথা ক'বই নালাগে আমি যি শিকিছোঁ যিমানখিনি জানিছোঁ সেইখিনি আমি শুদ্ধ সত্যভাৱে আমি প্ৰচাৰ কৰাটোৱে বিচাৰিছোঁ আচলতে যি এদিনীয়া কৰ্মশালা হ'লেও ইয়াৰ পৰা নিশ্চয় আমাৰ অঞ্চলৰ বা জিলাৰ নামতিসকল কিছু পৰিমাণে উপকৃত হ'ব মইতো আশাবাদী মই ভাবিছোঁ হ'ব ইয়াতে মই দেখিলোঁ আমি এটা বহু বছৰীয়া যাত্ৰাটো মোৰ গতিকে মোক দেখিলে গৰ্ভ চিনি পোৱা নিচিনা গতিকে কেইগৰাকীমান ওলাব বুলি মই আশা ৰাখিছোঁ আৰু সেইসকলৰ লগত ফোনত মই কণ্টেক্ট থাকিম ইয়াৰ পৰা অন্ততঃ 2টা বা 3টা গ্ৰুপ যদি অকণমান শুদ্ধভাৱে ওলাই পৰে তেতিয়াও আমাৰ অকণমান বাকী তেওঁলোকক অনুকৰণ কৰি আৰু 100টা অংকুৰণ ঘটিব এনেকৈ বুলি আৰু এটা আৰম্ভ হৈছে নিশ্চয় আকৌ ভৱিষ্যতলৈ হ'ব কেতিয়াৰ পৰা আপুনি প্ৰথম আৰম্ভণি কৰিছিল আৰম্ভণি বুলি আচলতে কি হয় গম পায়নে আমাৰ অসমীয়া সমাজৰ প্ৰত্যেকজনৰ তেজত আমাৰ এইবোৰ আচলতে আছে সকলোৰে আছে আপুনি ক'ব নোৱাৰে যে আপোনাৰ নাই বুলি আপোনাৰো আছে কম বেছি পৰিমাণে আৰু সেই তেজত থকা বস্তুবোৰ অকণমান কেতিয়াবা আমি কি কৰিছোঁ তাক আমি সাধনা আৰু একাগ্ৰতাৰে চৰ্চাৰে তাক আমি আচলতে মানে বাহিৰলৈ উলিয়াই আনিছোঁ কথাটো সেইটোৱে সৰুৰ পৰা এইটোৰ লগত জড়িত মই পঢ়া শুনা কৰিছিলোঁ এটা বিশেষ উদ্দেশ্য লৈ কিন্তু মোৰ সেইটো নহ'লেগে
নহয় মই একচুৱেলি এগৰাকী ইংলিছ মানে প্ৰবক্তা হ'ম বুলি মই শিক্ষা গ্ৰহণ কৰিছিলোঁ কিন্তু মোৰ সেই বিষয়টো ক'ৰবাতে থাকিলে থাকি মোৰ মানে নামত মই যি ৰস পালোঁ মই ক'লোঁ নহয় যে খুব ৰসাত্মক আচলতে যি এবাৰ ইয়াৰ ৰস পান কৰিছে সি আৰু মানে ৰ'ব নোৱাৰে কিন্তু সেই আশাটো মই বাদ দিলোঁ তেতিয়া এতিয়াতো বয়সে অলপ ভাতি দিলে নহয় তথাপিতো মই এতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ অসমীয়াত যে বিষয়টোক অকণমান আৰু আগবঢ়াই নিবলৈ যি কি নহওক ভগৱন্তই যদি কৃপা কৰে আপোনালোকৰ যদি আশীৰ্বাদ হয় মই যিটো ভাবিছোঁ মই যে প্ৰথমতে মই কথাখিনি কৈছোঁ যে আমি এখন চৰকাৰৰ অধীনত আছোঁ আমাৰ ইয়াত বিভিন্ন বিভাগ আছে এই বিভাগবোৰত বহুত আছে ইয়াৰ স্ক'প বহুত আছে মানে এনেকুৱা নহয় যে দিহানাম গাইছোঁহে এইটো নহয় এইখনৰ ৰসাল সাগৰ বিৰাট বহল এইখিনিকো যদি একদম হৃদয়ংগম কৰে ন হজম কৰে এতিয়া প্ৰত্যেকগৰাকী মানুহৰ নিজৰ এটা পৰিচয় গঢ়িব পাৰিব আচলতে পৰিচয় গঢ়িব পাৰিব আৰু মোৰ উদ্দেশ্যটো সেইটোৱে মই অকণমান হ'লেও অমিয়া নেওগ কলিতা মোৰ নামটোৰে সেইটো এটা পৰিচয় হৈছে বুলি মই ভাবিছোঁ মই প্ৰথমতে কৈছোঁ মোৰ পৰিচয়টো মানে এইটো মোৰ নামটো নহয় আচলতে মই কি কৰ্ম কৰিছোঁ এইটো পৰিচয় হৈছে এই কৰ্মটোৰ জৰিয়তে যে মোৰ এটা পৰিচয় হৈছে সেই কৰ্মখিনি আৰু 100গৰাকী 1000গৰাকী হওক আৰু হৈ থক এইটো ভাব লৈহে আচলতে ইমান কষ্ট কৰি ইমান দূৰৰ পৰা আহিছে ধন্যবাদ বাইদেউ আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছে থেংক ইউ